Hello guys, welcome back to my another blog. Good morning everyone. আৰু মই আশা কৰোঁ আপোনালোকে সবে ভালে আছে যাতে আৰু মই ভালে আছোঁ গাইজ। আৰু এই ৰাতিপুৱা এন্তক উঠালোঁ বেটাক আৰু উঠাই কেনে ক'লোঁ তোমালোকে স্কুল যাবা ন কালি, চুলি কাটা আনিম বলা, জলদি জলদি ব্ৰেকফাষ্ট কৰি লোৱা তোমালোকে। আৰু বেটাই দেখিছেনে চাইকেল চলাই আছিলে আৰু সি পাৰিছে লাহে লাহে বেলেঞ্চ কৰিবৰ কাৰণে। আৰু তাক ব্ৰেকফাষ্ট কৰাই উৰাই দিলোঁ। তাৰপিছত গাইজ আৰু মই লাঞ্চ বনাব আহিলোঁ। লাঞ্চত আছিলে এইটো ৰঙালাও ভাজি কৰিম আৰু হাজবেণ্ডে আনিছিলে মাছখিনিও বাচিম গাইজ। আৰু দালি ভাত ইফালে ভাজি বনাই ল'লোঁ আৰু তাৰপিছত বহাই দিলোঁ ভাজিখিনি। আৰু দেখিছেনে এইটো মাছ টেঙৰা মাছ আছে, মিন্স শিঙি মাছ আছে, চব মাছেই আছে গাইজ। এই মই বাচিম আৰু এইবিলাক কৰি উৰি কেনে গাইজ বনোৱা পকা কৰি মই গা ধুব আহিলোঁ আৰু গা ধুই কাপোৰ ধুলোঁ গাইজ। এই দেখিছেনে আৰু মাথাটো ইমান খজুৱাইছিলে গাইজ, ধুনীয়া কৰি চুচিব লাগিব কুনিলা পনি দি। আৰু এই দেখিছেনে এতিয়া মই কাপোৰ মেলিম চট আৰু বেটাহঁতকো লৈ আহিলোঁ চুলি কাটাবৰ কাৰণে। দেখিছেনে গাইজ আৰু ইমান ডাঙৰ ডাঙৰ চুলি আৰু ল'ৰা মানুহ চুলি থাকিলে একদম মোক ভাল নালাগে গাইজ। আৰু কাটি দিলে ডিচিপ্লিন লাগে, জেণ্টেল লাগে, আদাৰৱাইজ নহ'লে একদম বেয়া লাগি থাকে। আৰু মই চুলি কাটিয়ে থাকোঁ সিহঁতৰ গাইজ। এয়া দেখিছেনে ইমান ডাঙৰ হৈছে চুলিখিনি। এই দেখিছেনে চুলি কাটাই আব্বাহি ধৰিলে যা উঠা আহা মুখ ধুবা আহা, হ'ব দিয়া আহা আহ বাবা Guys, লাগিব স্কুলত যাম পেহলি বাৰ। গুড মৰ্ণিং গাইজ। আৰু ৰাতিপুৱা আজি নেক্সট ডে আৰু উঠি গ'লোঁ গাইজ। আৰু উঠি কাৰণে বেটাহঁতকো উঠাই দিলোঁ কাৰণ সিহঁতৰ আজি আছিল স্কুল, ফাৰ্ষ্ট ডে অফ স্কুল গাইজ। আৰু মিন্স বহুত ভাল লাগি আছে স্কুলত যাব। আৰু সদায় মোৰ লগত সৰু বেটা থাকে, এবাৰ মোৰ বেটা মোৰ লগত নাথাকিব, 12টা বাজি আহিব সি। আৰু আজি ফাৰ্ষ্ট ডে বুলি স্কুল আজি মিন্স হাফ 11 AM ছুটি হ'ব গাইজ। আৰু দেখিছে মই ধুনীয়া কৰি ঘৰ দুৱাৰ সাৰি আছোঁ আৰু ডাঙৰ বেটাহঁতক উঠাই দিছোঁ। উঠিছে সিহঁতে আকৌ মিন্স কি কয় বাৰ মিন্স গুচি যায় বিচনাত শুবৰ কাৰণে। আৰু আৰ্লি মৰ্ণিং অলপমানি উঠিলে অলপমানি মিন্স সেয়া হৈ থাকে আৰু দেখিছেনে ধুনীয়াকৈ ঘৰ দুৱাৰ সাৰি ল'লোঁ। তাৰপিছত এতিয়া মই মুখ ধুব আহিলোঁ আৰু মই ধুনীয়া কৰি ব্ৰাছ কৰিলে মই সৰু বেটাকো ব্ৰাছ কৰিব দিলোঁ গাইজ। দেখিছেনে আৰু এতিয়া ডাঙৰ বেটাকো ইয়াক উঠাই দিছিলোঁ, আকৌ গৈ কেনে আকৌ শুইছে। আকৌ তাকো আকৌ কৈছোঁ তোমালোকে মুখ ধুই লোৱা, তুমি মুখ ধুই লোৱা। এই দেখিছেনে এই ব্ৰাছ কৰিব আহিছে সি এতিয়া। আৰু চুলিৰ কাটটো ভাল লাগিছেনে গাইজ কমেণ্ট কৰিব। এয়া বেটাৰ টিকলা বেটাও কাটি দিলোঁ আৰু ধুনীয়াকৈ বাৰ্ণাৰটো মুচি কেনে মই এতিয়া চাহ বনাম, ব্ৰেকফাষ্ট বনাম। আৰু সিহঁতক বনাই একচুৱেলি ৰাতিপুৱা উঠিলে বেছিয়ে ভাল, বহুত এক্সট্ৰা কামখিনি হৈ যায়। চাহ বনাই ল'লোঁ গাইজ, অলপ দেৰি ৰ'বা চাহ দিম তোমাক হা। খালি গাখীৰ দেখছা না গাইজ, ইয়াতে বোলে আমুল তাজা আছে বোলে, দেখছা এইটো আমুল তাজা নহয়, এইটো নকলি, এইটো নকলি হয়। এইটোৱে খাবা, লাল চাহ খাব নোৱাৰা, এইটোৱে খাম বোলে দেখছা। আজি মোৰ বেটা স্কুল যাব, গুটু মোৰ স্কুল যাব, মোৰ জানটো মোৰ স্কুল যাব, মোৰ স্কুল যাব হা বিচ্ছে নেকি হৈ গ'ল দিয়া চাহ। গাইজ চাহ হৈ গ'ল মোৰ। না নুচুবা গেছ দিয়া, এইফালে নহয় এইফালে। আৰু গাইজ দেখিছেনে লাল চাহ খাবই নোখোধে, গাখীৰটো দেখা পাই কেনেকৈ এইটো গাখীৰ দি বনাই দিলোঁ গাইজ। একচুৱেলি মই এইটো নিদিওঁ, মই গৰু গাখীৰ দিওঁ, তথাপি দেখা পাই গ'ল বুলি আৰু উপায় নাই। লোৱা চুম্মা দে ফাৰ্ষ্ট ডে অফ স্কুল ইয়ৰ। তোমাক কিয় দি আছে চোৱা, আৰু এইটো কাকাৰ চু পিন্ধছা, যোনে দে পিন্ধা। আৰু গাইজ দেখিছেনে ৰেডি কৰাই ল'লোঁ আৰু এতিয়া মিন্স লৈ যাম স্কুলত। আৰু সিহঁতে এক্সাইটেড হৈ আছে আজি ফাৰ্ষ্ট ডে অফ স্কুল। আৰু এয়া দেখিছেনে
আৰু ডাঙৰ বেটা আজি কলমেদি লিখিব ফাৰ্ষ্ট টাইম। আৰু দেখিছেনে হৈ গ'ল আৰু গাইজ মই ৰেডি হৈ গ'লোঁ, মই সিহঁতক মাতি আছোঁ আহিবৰ কাৰণে। আৰু দেখিছেনে ভণ্টিৰ বেটাও মিন্স ৰেডি হৈ গ'ল আৰু ভণ্টিহঁতৰ ঘৰতো যাম আৰু ভণ্টিহঁতক মিন্স কি কয় বাই বাই দি আহোঁ। টিকলা বেটাৰী এয়া দুটাই নামি আহিল আৰু এই নাজমা বাইতাই মাতি আছিল, ত' নাজমা বাইতাকো চালাম কৰি আহিলে জেঠিমাহঁতকো। ইহঁতৰ দিছে 10-20 টকা কিবা কিবি ভাল লাগে। ফাৰ্ষ্ট ডে স্কুল নিজৰো লাইফৰ মনত পৰে আৰু ফাৰ্ষ্ট ডে স্কুলত এনেকুৱা গৈছিলোঁ। আৰু এতিয়া ভণ্টিহঁতৰ ঘৰত যাম দেখিছেনে গাইজ, এয়া ওলাই আহিলোঁ আৰু টাইম আছে 8:50 মিনিটছ ক্লাছ হ'ব। এয়া চবেই ওলাই আছিল, ৰেডি হৈছিল, জান্নাতে এয়া পিন্ধিছিলে ইউনিফৰ্ম আৰু জুনো ৰেডি হৈছে। আৰু এতিয়া মই লৈ যাওঁ আৰু সিহঁতেও যাব স্কুলত। আৰু তাই ক্লাছ 9 আৰু জুনে ক্লাছ 7 আৰু মোৰ বেটা ক্লাছ 4 আৰু মোৰ টিকলা বেটা KGB। এই দেখিছেনে? যাওঁ হা বাবা, বাবা মই যাওঁ বাই গাইজ। এতিয়া থৈ আহিলোঁ, এতিয়া মই মিন্স বনাব যাওঁ আৰু সিহঁতে আহিয়ে যাব 11টা বাজি গাইজ। চ' এতিয়া ধমাধুম সেয়া কৰোঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু গাইজ দেখিছেনে এইটো মাছ বনাই আছোঁ মই, ভাঙোন মাছ আৰু ফ্ৰাই আছিলে। আৰু চ' এই ফুলকবি আলু মটৰ আৰু বেটাহেঁতে নাখায়, ভাজাই খাব সিহঁতে। চ' সিহঁতক কেনে ভাজা ৰাখি দিছোঁ আৰু মাছ দুটা দি দিছোঁ খালি। এনেকৈ খাব নোখোধে, জানে আপোনালোকে মাছ নাখায় সিহঁতে। আৰু মটৰ আধা ৰাখি দিছিলোঁ, আধা দি বনাই দিছিলোঁ। আৰু মই বনোৱা পকা কৰি গা ধুই ল'লোঁ আৰু গা ধুই কেনে আহিলোঁ গাইজ দেখিছেনে। তাৰপিছত আৰু কাপোৰ কানি চটত লৈ যাই কেনে মেলি দিম গাইজ, এয়া লৈ যাওঁ। আৰু এতিয়া মই মিন্স আনিবও যাব লাগিব টিকলা বেটাক। আৰু এই গাইজ দেখিছেনে মই আহিছোঁ টিকলা বেটাক ল'ব, আৰু সেয়া তাই বাইদেউটোৱে আগবঢ়াই দিলে আৰু আহি আছে দেখিছেনে গাইজ। হয় নেকি? চকলেট বেলুন দিছে, দিয়া বেগটো দিয়া ব'লা। কৰিছা লিখিছা? ইংলিছ কপি হয় নেকি? এইয়া কালি স্কুল আছে না? চকলেট দিছে, বেলুন দিছে, ফ্ৰেণ্ড বনাইছে। আৰু সেইটো মেমে কি কৈছে? হেৰি মেমে হয় নেকি? ভাল লাগছে? ভোক লগা নাই? গাইজ লৈ আহিলোঁ আৰু দেখিছেনে ইমান ডিচিপ্লিন। বাহিৰতে যদি ৰাখলোঁ, মই তাক কৈছোঁ ভিতৰত আহি কেনে খুলিব দিছোঁ, কিন্তু নাই, সি মিন্স বাহিৰতে খুলিব। আৰু দেখিছেনে খুলি ল'লে আৰু মই ধুনীয়া কৰি তাক ইউনিফৰ্মটো খুলি দিম, খুলিব নাজানে। আৰু দেখিছেনে জেন আসলামে ফাৰ্ষ্ট, ৱাও কি ধুনীয়া লাগিছে। ABCD চাওকচোন কি ধুনীয়া লাগিছে। ভাল লাগছে, ৰাইমিঙো পঢ়াইছে। স্কুলটো হোৱাৰ পৰা সিহঁতৰ মানুহ কেইটামান কামত গাইজ দেখিছেনে ইমান ধুনীয়া কৰি লিখিছে ই। আৰু এইটো হোমৱৰ্ক দিছে কালাৰ কৰিব হনুমানত। আৰু এই দেখিছেনে পিকচাৰটো হনুমান পিকচাৰ, এইটো ড্ৰয়িং কালাৰ কৰি আছে সি কি ধুনীয়া কৰি কেনে। আৰু মিন্স কালাৰবিলাক বাহিৰত ওলাই মই কৈছোঁ নোলাবা, তুমি ভিতৰে কৰিব লাগিব। আৰু মিন্স হোমৱৰ্ক দিছে ই আহি কেনে যে খোৱা লোৱা কৰি কেনে তাক মই হোমৱৰ্ক সি নিজে কৰিছে, মোক বহুতে ভাল লাগছে গাইজ। আৰু ডাঙৰ বেটাক ল'ব আহিলোঁ আৰু দোকানৰ পৰা কিবা ল'লোঁ। আৰু দেখিছেনে আহি কেনে সিহঁতক ভাত চাত খুৱাই কেনে তাৰপিছত ময়ো খাব বহিলোঁ গাইজ এয়া। আৰু তাৰ এইখিনি মিন্স সেয়াখিনি মোক বহুতে ভাল লাগিছে, বিকজ এয়া আহি কেনে নিজে ডিচিপ্লিন দি ভৰি হাত ধোৱা বা কাপোৰখিনি ডিচিপ্লিন ৰখা, তাৰপিছত নিজে মিন্স খোৱা লোৱা কৰি লাইট জ্বলিছে চাওকচোন, পূৰা এক লাইন দি ষ্ট্ৰীট লাইট সেয়া হৈছে। আৰু আমাৰখিনি কি ধুনীয়া এতিয়া পোহৰ আছে দেখিছেনে গাইজ, ষ্ট্ৰীট লাইট দিয়াৰ কাৰণে বহুতে ভাল। আৰু গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। আৰু আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ গাইজ, বাই।